আছো মই উৰিয়া গাঁও আৰু আপোনালোকলৈ লৈ আহিলো ৰেডিমেড ৱালৰ এটা ভিডিঅ'। যদি আপুনি আপোনাৰ ঘৰত ৰেডিমেড ৱাল মাৰিম বুলি ভাবিছে বা লগাম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, কিয়নো বৰ্তমান মই আছো উৰিয়া গাঁও। হয়, মোৰ লগত এজন খুৰা আছে। এখন হৈছে ইটাৰে গঠা ৱাল আৰু এইফালে হৈছে ৰেডিমেড ৱাল। খুৰা একদম মানে যিটো মানে সীমাতে আছে। গতিকে খুৰাই আজি ৰেডিমেড ৱাল কিয় লগালে, এই ইটাৰে গঠাটো কিয় নকৰিলে, আধাটো ইটাৰে গাঠিলে, বাকী এতিয়া ৰেডিমেড লগাইছে। খুৰা পোনপ্ৰথমে স্বাগতম জনাইছো। হয় হয়, খুৰা মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো, তেওঁলোকৰ লগত আপোনালোকে কেনেকে যোগাযোগ কৰিলে? তেওঁ দেউতাক, হয় সেই দেউতাকজন আমাৰ ইয়াতে আছিলে সৰুৰে পৰা। হয় হয় আমি সেইমতে আহি তেওঁলোকে ইয়াত ৱালৰ কাম কৰিছিল, হয় সেইমতে তেওঁলোকক যোগাযোগ কৰি হয়। তেওঁলোকক মাতি আনি ৱালটো দিলোঁ। অ'কে, এতিয়া ধৰক এই ৰেডিমেড ৱালটো যে আপুনি মাৰিছে, এতিয়া ধৰক খৰচা পাতি কেনেকুৱা হৈছে? ইয়াত পকা ইটাৰ ৱালতকৈ যথেষ্ট খৰচ কম হয়। হয় এই 160 ফুট ৱাল বনাওঁতে মাত্ৰ 1,30,000 টকা গৈছে। হয় হয়। ইটাই লাগি যাব কমচে কম 10,000। ইটা লাগিব 10,000। এতিয়া কিমান টকাত হৈ গৈছে আপোনাৰ? 1,30,000। 1,30,000 টকাত এইখিনি কাম হৈছে। যদি ইটাৰে গাঠিলে হয় নিশ্চয় চাগে 3 লাখ 2.5 লাখ মান টকা গ'লহেঁতেন। লাগিলহেঁতেন। হয় হয়। চ' এইকাৰণে মই আপোনালোকলৈ ইনফৰমেশ্যনটো দিছোঁ, যাতে আপোনালোকেও ধৰক যিখিনি পইচা ৰাহি হৈছে তো আপোনালোকৰো হওক, কিয়নো সদায় মই আপোনালোকলৈ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লৈ আহোঁ, ৰাইজৰ যাতে সঁহাৰি হয়, ৰাইজৰ যাতে উপকাৰ